শিৱসাগৰত ONGCৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ প্ৰতিকূল বতৰকো নেউচি ৰাজপথলৈ ওলাই আহিল ৰাইজ হাতত ছাতি লৈ শ পুৰুষ মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী এতিয়াও প্ৰতিবাদ অব্যাহত আছে যিহেতু এতিয়াও গেছ নিৰ্গমন বন্ধ হোৱা নাই সেয়েহে ONGCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো আমাৰ ৰূপম বৰবৰা আছে সতীৰ্থ সাংবাদিক তেওঁৰ হৈতে আমি সংযোগ স্থাপন কৰিছো ৰূপম আপোনাৰ কাখলৈ আহিছো প্ৰতিকূল বতৰ কিন্তু তাৰ মাজতো ৰাইজ ওলাই আহিছে প্ৰতিবাদলৈ কাৰণ বিশেষজ্ঞৰ দল আহিও এতিয়ালৈকে কিন্তু শিৱসাগৰ ভটিয়াপাৰৰ সেই যি তৈলখাটটোত গেছ নিৰ্গমনৰ ঘটনা হেয়া কিন্তু এতিয়ালৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই তথাপিও কিছু সময় পূৰ্বে আমালৈ এটা খবৰ আহিছে এটা সেউজ সংকেত আহি পৰিছে যে খুব কম সময়ৰ ভিতৰতে হয়তো সম্পূৰ্ণৰূপে বন্ধ হ'ব কিন্তু সেই কথাখিনিকে মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো ৰাইজৰ দাবীসমূহ আৰু যেটো কথা কোৱা হৈছে যে খুব কম সময়ৰ ভিতৰতে বিশেষজ্ঞ বন্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ'ব হেয়া কিমান দূৰ সঁচা কেনে ধৰণে আগবাঢ়িছে জানিব বিচাৰিছো হয় নিশ্চিতভাৱে ক'ব লাগিব আজি 12টা দিন হৈ গ'ল আৰু 12টা দিনে অহৰহ গেছ নিৰ্গত হৈ আছে শিৱসাগৰৰ ভটিয়াপাৰ যিটো তৈলখাট সেই তৈলখাটটোৰ পৰা অহৰহ গেছ নিৰ্গত হৈ আছে আৰু স্থানীয় ৰাইজৰ বিভিন্ন দাবী আছে তেওঁলোকৰ ক্ষতিপূৰণ বিচাৰি আজি ৰাজপথলৈ ওলাই আহিছে ভটিয়াপাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৰুষ মহিলাই হাতত ছাতি লৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে পুনে পুনে সতীৰ্থ সৌৰভ কাকতিয়ে দেখুৱাব যেটো শিৱসাগৰ জিলা ভটিয়াপাৰত সদৌ অসম শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু কৈৱৰ্ত মহিলা সভা অসম সহযোগত ONGC ৰিক 147 এই পৰা গেছ নিৰ্গত হোৱাৰ ফলত গেছ প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ বাবে ক্ষতিপূৰণৰ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এক উত্তপ্ত পৰিস্থিতি বুলি ক'ব লাগিব যেটো তেওঁলোকৰ বিভিন্ন সমস্যা আছে যে তেওঁলোকে যেনেধৰণে প্ৰাপ্য পাব লাগিছিল তেনেধৰণে কোনো ধৰণৰ প্ৰাপ্য পোৱা নাই তেওঁলোকৰ ক্ষতিপূৰণ পোৱা নাই আৰু যেটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 25,000 টকা দিছে যদিও সেয়া আচলতে পৰ্যাপ্ত নহয় তাক লৈ এনেধৰণে পুৰুষ মহিলাই হাতত ছাতি লৈ বৰষুণত তিতি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই মহিলা আছে মই বাইদেউ আপোনাৰ ওচৰত আহিছোঁ কেলে আপোনালোকে প্ৰতিবাদ আমাক আজি 13 দিনত ভৰি দিলে আজিলৈকে আমাক একো ক্ষতিপূৰণ দিয়া নাই আমাৰ বহুত অসুবিধা আছে মানুহৰ গা খগৈছে সৰু ল'ৰা ছোৱালী গা খগৈছে আৰু ONGC ফালৰ পৰা আমাক একো বিচাৰ লোৱা নাই সেইকাৰণে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ হয় SK পেট্ৰ যিগৰাকী শ্ৰীকৃষ্ণ আগৰৱালা আপোনালোকৰ ওচৰত আহিছে আমাৰ ওচৰত তেওঁ অহা নাই আমি ওপৰলৈ কাগজ পত্ৰ দিছোঁ আমাক একো বিচাৰ কৰা নাই আমাৰ গাঁৱত মানুহ এজন ঢুকাইছে তেওঁক আকৌ লৈ গৈছে মেডিকেললৈ তথাপিও আমাক কোনো তেওঁলোকে সচেতন হোৱা নাই আমি গোটেই কাগজ পত্ৰ দিছোঁ আমাক চাবলৈ আহিছে কিন্তু একো অসুবিধা দিয়া নাই খালি আমাক দৰৱ দিছে সেয়াই আৰু একো দিয়া নাই আমি শব্দ দিছে আৰু আমাৰ বহুত শব্দ প্ৰদূষণৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব পৰা নাই ঘৰৰ বয়োজ্যেষ্ঠসকল থাকিব পৰা নাই আৰু গৰু ছাগলীবিলাকৰো অলপ অনিষ্ট হৈছে খাবলৈ হেৰি কৰিবলৈ অকণমান কষ্ট হৈছে আৰু এই বাইদেৱে ক'ব বাইদেউ আপোনালোকৰ কি যেহেতু কালি ONGC বিষয়ভাৱে এখন প্ৰেছ ৰিলিজ দিছে কৈছে যে ঘৰলৈ যাব পাৰিব বুলি কৈছে আপোনালোকক এতিয়া আপোনালোক ঘৰলৈ গৈছেনে নহয় যেহেতু আমি বৰ্তমান ঘৰতে আছোঁ ঘৰতে আছোঁ শব্দ প্ৰদূষণৰ ফলত আৰু আমাৰ বায়ু প্ৰদূষণ হৈছে জল প্ৰদূষণো হৈছে কিয়নো দিশৰ পৰা যিহেতু পানীখিনি তালৈ দি আছে তাৰ গোটেই গেছৰ লগতে তেলো যিহেতু নিৰ্গত হৈছে সেই বতাহত নদী কাষেদি যাওঁতে আমাৰ মানুহখিনি বহুত অসুবিধা হৈছে আমাৰ গাঁৱত বয়োজ্যেষ্ঠ লোকসকল আছে তেওঁলোকৰ আজি পেটৰ গণ্ডগোল হৈছে কাৰোবাৰ মূৰৰ বিষ হৈছে কাৰোবাৰ জ্বৰ হৈছে সৰু ল'ৰা ছোৱালী লেট্ৰিন হৈ গৈছে বৰ্তমান পৰীক্ষা হৈছে পঢ়িবলৈ পৰা নাই আৰু এইখিনি ক্ষেত্ৰত আমাৰ ONGC বহুত হেমাহি আছে ONGC এনেকুৱা হেমাহি আছে 1 নং জিজেছটো বলিয়াঘাট পথলিয়াংগা গৌৰীসাগৰ নোপোৱাৰ আগত আছে আমাৰ বলিয়াঘাটত জিজেছ 1 আছে তাতো যিকোনো ধৰণৰ ঘটনা ঘটিয়ে থাকে এই ধৰক পাইপ বিস্ফোৰণ হ'ল এই গেছৰ লিকেজ হ'ল এইটো ঘটনা হৈ থাকোঁতেও 1 নং জিজেছৰ ওচৰতে যিটো আৰু এটা তেলৰ মানে আপোনাৰ খাট আছে তাত এইটো সম্পূৰ্ণ হোৱাই নাই তেনেকুৱা স্বত্তেও তাত সেইদিনাখন গেছ ব্ৰাছ হৈ গৈছে সেইটো যেনেধৰণে সমস্যা সমাধানটো হৈছে যদিও আমাৰ মানুহখিনি আপোনাৰ ধৰক খেতিপথাৰ কৰিব নোৱাৰে গোটেই পথাৰত পানী তেলৰ পানী ONGCয়ে আমি যিমান এপ্লিকেশ্যন কৰিছোঁ ONGC ওচৰত পানী একো গা নধৰে ONGC 1 নং জিজেছত আজি 2023 চনৰ ডিচেম্বৰৰ মাহত এডাল তেলৰ লাইন ব্ৰাছ হৈছিলে সেই ব্ৰাছত আমাৰ তাত 7জন মানুহ সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হৈছিলে আঘাতপ্ৰাপ্ত হওঁতে
তেওঁলোকক আমি সম্পূৰ্ণ DC ছাৰৰ যোগেদি গৈ তেওঁলোকৰ নাজিৰা আমি এছেট মেনেজাৰ ছাৰৰ ওচৰলৈ গৈ সকলোখিনি এপ্লিকেশ্যন দিয়া হৈছে। তেওঁলোকৰ কোনো গা লৰা নাই। কিহৰ কাৰণে গা লৰা নাই সেইটো আমি সুধিবলৈ বিচাৰিছোঁ এইটো জৰিয়তে, যিহেতু আমি মানুহখিনি মানে তেওঁলোকে হয়তো ভাবিব পাৰে এইখিনি গাঁৱলীয়া মানুহ, তেওঁলোকে একো নাজানে এইখিনি ক্ষেত্ৰত, মানে আমি তেওঁলোকৰ সমস্যা সমাধান নকৰিলেও হ'ব। তেওঁলোকে মেডিকেল ট্ৰিটমেণ্ট এটা আমাৰ শিৱসাগৰ চুকাফাত দিলে, যিকেইগৰাকী মানুহ তেলৰ লাইনত ব্ৰাছ হৈ পেলাই দুখ পাইছিলে। পেচেণ্ট হয়, সেইটো যেতিয়া তেল হেৰি হৈছিলে তেখেত মানে মেডিকেলাইজ হৈছিলে। তেওঁ কোনো এতিয়ালৈকে বৰ্তমান ক্ষতিপূৰণ পোৱা নাই। আজি 7-8 বছৰ আমি খেতি কৰি খাব পৰা নাই। বৰ্তমান তেলৰ যি দুৰ্গন্ধ, সেই দুৰ্গন্ধৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে মূৰ বিষাইছে বুলি কৈছে। যিহেতু বৰষুণৰ তিতি প্ৰতিবাদ সাব্যস্ত কৰিছে, আপুনি বৰ্তমান ঘৰতে আছেনে আশ্ৰয় শিবিৰত আছে? মই ঘৰতে আছোঁ বাৰু ছাৰ। হেৰি নহয়, আমাৰ খেতি কৰিব পৰা নাই কলখাৰ পথাৰ যি, কাৰণ কেলৈ আজি 12 বছৰ 13 বছৰ খেতি কৰিব পৰা নাই, পানী নধৰা হৈ তেলে নধৰা হৈ আছে। আমাক এতিয়া সুৰক্ষতাৰ আমাক ৰক্ষা লাগে। ONGC আমাক বিচাৰ লওক, কথাটো বুজিছেনে? সেইটো ONGC বিচাৰ লওক, আমাক নহ'লে অনিষ্ট হৈছে। আৰু চকু জাল মাৰি ধৰিছে। চক কেনেকুৱা আমাৰ অৱস্থা হৈছে। ONGC আমাক একো বিচাৰ লোৱা নাইকিয়া। মই নিশ্চিতভাৱে ক'ব লাগিব। আৰু এনেধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, যিহেতু ONGCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, SK পেট্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু SK পেট্ৰ যিগৰাকী স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা, আৰু সেই শ্ৰীকৃষ্ণ আগৰৱালা কিন্তু এই স্থানত আহি উপস্থিত হ'বহি পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানত আহি উপস্থিত হৈছে, কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা কিন্তু এই স্থানত আহি উপস্থিত হোৱা নাই। তেওঁলোকৰ বিভিন্ন সমস্যা আছে, যিহেতু এতিয়া পথাৰত যিহেতু তেলে বিয়পি গৈছে বুলি কৈছে স্থানীয় মহিলাসকলে, আৰু তেওঁলোকে খেতি কৰিব পৰা নাই বুলি কৈছে। আৰু এনেধৰণৰ বিভিন্ন তেওঁলোকৰ সমস্যা হৈছে, আৰু তাক লৈ এনেধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পোনে পোনে সৌৰভ কাকতিয়ে দেখুৱাব ND24 দৰ্শকসকলক কেনেধৰণে তেওঁলোকে বৰষুণত তিতি প্ৰতিবাদ সাব্যস্ত কৰিছে হাতত ছাতি লৈ। আৰু ONGC গৌবেগ ধনীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মই বাইদেউ আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব আপোনালোক? আমি এই 12 দিনৰ ভিতৰত যদি আমাক কোনো বিচাৰ লোৱা নাই, গতিকে আমি বৰষুণৰ বৰতো হেমাহি নগৈ ওলাই আহিছোঁ সকলোৱে ঘৰ দুৱাৰ এৰি। আমাৰ পথাৰত খেতি বতৰ হোৱা নাই, তেল পৰি এয়াই নহয় আগৰ পৰাই তেল পৰি আছে। আমাৰ যদি বিচাৰ নকৰে আমি তেতিয়া 1 নং জিজেক বন্ধ কৰিম। আৰু সেইটোৱে আমি ভাবিছোঁ, আমাক বিচাৰ কৰি দিয়ক। আমাক আজিৰ দিনৰ ভিতৰত আমি 12 দিন ৰ'লোঁ। 12 দিনৰ ভিতৰতো আমাক কোনো হেৰি নহ'ল, অকল মেডিকেল ট্ৰিটমেণ্টটোৱে দিলে নহ'ব ন। আমি কিমান ভয়ত আছোঁ। আমাৰ বুকু বিষ হৈছে, জ্বৰ হৈছে, কাহ হৈছে, বয়োজ্যেষ্ঠ মানুহ গাঁৱৰ পৰা লৈ গৈছে, মৃত্যুমুখত পৰিছে, ৰাতিয়ে 108 লৈ গৈছে। সেইখিনি আমাৰ বহুত মানে হেৰি হৈছে, কিন্তু আমাৰ তেওঁলোকে ওপৰৱালাসকল আহি আমাক একো বিচাৰ কৰি দিয়া নাই। দৌল সংগঠনৰ প্ৰতিবাদত গা লোৱা নাই এইজন শ্ৰীকৃষ্ণ আগৰৱালা, আৰু শ্ৰীকৃষ্ণ আগৰৱালা কা আশীষ পুষ্ট হৈ তেওঁ এতিয়া বহি আছে। সেয়া এক ডাঙৰ প্ৰশ্ন। আজি এনেধৰণে সদৌ শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ উদ্যোগত কৈৱৰ্ত মহিলা সভা অসমৰ সহযোগত এনেধৰণে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো মহিলা ওলাই আহিছে, তেওঁলোকে ঘৰৰ কাম এৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু গেছ প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰা নাই বুলি কৈছে। যিহেতু কাইলৈ পৰহিলৈৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা, আৰু পৰীক্ষাৰ সময়ত যে এনেধৰণৰ সমস্যাক লৈ তেওঁলোকৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। মই পোনে আৰু এগৰাকী মহিলা আছে, মই বাইদেউ পাইছোঁ, যিহেতু আপোনালোকৰ বিভিন্ন সমস্যা আছে, যিহেতু 12 দিন হৈ গ'ল এতিয়ালৈকে গেছ নিৰ্গত হৈছে, সামান্য পৰিমাণৰ যে শব্দ প্ৰাবল্যহে কমিছে, কি ক'ব? এই বিষয়ে মই এটা কথাই কৈছোঁ যে ONGCয়ে যিটো মানে মতগৰ্বী কৰি কাম কৰি আছে, তেওঁলোকে AC ৰুমত সোমাই আছে। আমি জনসাধাৰণ কি অৱস্থাত ভুগিছোঁ তেওঁলোকে আজিলৈকে কোনো বিচাৰ কৰা নাই। উপযুক্ত বিচাৰ কৰিব লাগে, উপযুক্ত ক্ষতিপূৰণ কৰিব লাগে, উপযুক্ত মেডিকেল যোগান ধৰিব লাগে। আমি মাইকী মানুহ হয়, তেওঁলোকৰ মাইকী মানুহ AC ৰুমৰ ভিতৰত আছে। আমি আজি বৰষুণত তিতি ছাতি লৈ আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। কিয় কাৰণে হৈছে সেইখিনি? তেওঁলোকে কি আমাক গৰু
বুজাইছে আৰু যিহেতু অনুসূচিত জাতি ছাত্ৰ সন্থা এজন বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ONGC যিহেতু যিজন SK পেট্ৰত স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা কিন্তু এই স্থানত আহিবলৈ সাহস নহ'ল কি ক'ব চাওক SK পেট্ৰক প্ৰশাসনে সম্পূৰ্ণ সুৰক্ষা দিছে আৰু SK পেট্ৰৰ শ্ৰীকৃষ্ণ আগৰৱালা আজিৰ তাৰিখত সামাজিক দায়বদ্ধতাই তেখেতৰ কাৰণে যিখিনি আজিৰ তাৰিখত এইখিনি দাঁতি কাষৰীয়া মানুহ ৰাতি শুব পৰা নাই শব্দ প্ৰদূষণ বায়ু প্ৰদূষণৰ কাৰণে ONGCয়ে কিন্তু তেখেতক সম্পূৰ্ণ সুৰক্ষা দিছে আৰু ONGCৰ লগতে জিলা প্ৰশাসনে তেখেতক সুৰক্ষা দিছে কিন্তু সামাজিক দায়বদ্ধতাই SK পেট্ৰৰ কৃষ্ণ আগৰৱালাই প্ৰতিটো পৰিয়ালৰ ওচৰত আহি তামোল পাণ দি তেখেতে ক্ষমা খুজিব লাগিব আৰু লগতে পুনৰ ভৱিষ্যতে যাতে নহয় তাৰ কাৰণে কিন্তু এছুৰেঞ্চ দিব লাগিব ONGC আৰু জিলা প্ৰশাসনে শব্দ নিৰ্ধাৰণ কৰিছে শব্দ সীমা নিৰ্ধাৰণ কৰিছে আৰু গেছৰ বায়ু প্ৰদূষণ নিৰ্ধাৰণ কৰিছে সেইটো অতি ভয়াৱহতা তেখেতলোকৰ হাতত যদি পাৱাৰ আছিলে আমেৰিকা বা বিশেষজ্ঞ নানি ভাৰতৰ ONGC বিশেষজ্ঞ কিয় নুমাব নোৱাৰিলে যদি ONGC বিশেষজ্ঞৰ হাতত যদি তেনেকুৱা ধৰণৰ অপশ্যন নাইকিয়াই SC মানুহৰ গাঁৱে গাঁৱে খনন কাৰ্য চলাই তেনেকুৱা ভয়াৱহতালৈ প্ৰাকৃতিক যাতে ৰোধ কৰিব নোৱাৰিব তেতিয়া কিন্তু কোনো কাৰণতে কোনো ৰাইজ কেতিয়াও মানি নাথাকে কিয় কৃষ্ণ আগৰৱালাক আজি তাৰিখত সামাজিক দায়বদ্ধতাই কৃষ্ণ আগৰৱালাই কিয় ক্ষতিপূৰণ দিব বিচৰা নাই এই মানুহখিনি অহেতুক কষ্ট কৰিছে যি মুখ্যমন্ত্ৰী 25,000 টকা আছিলে সেই 25,000 টকা কিয় এই মানুহখিনিক দিয়া নগ'লে সেই 25,000 টকা এই মানুহখিনিক কিয় দিয়া নগ'লে কিয় তেখেতলোকে হাইৱেটো এইপাৰ আৰু সিপাৰত নিৰ্ধাৰণ কৰিছে কিয় 2 কিলোমিটাৰ দূৰত থকা 400 মিটাৰ দূৰত থকা ভাটিবনগা কিয় অন্তৰ্ভুক্ত নকৰিলে বা কিবা ভটিয়াপা কিয় অন্তৰ্ভুক্ত নকৰিলে আজি বলিয়াঘাটক কিয় অন্তৰ্ভুক্ত নকৰিলে জিজেছত প্ৰায় 2 বছৰ আগত তেলৰ পাইপ ফুটাৰ পিছত 2 বছৰ আগতে আজিও ক্ষতিপূৰণ পোৱা নাই সেই ৰাইজে ONGC সম্পূৰ্ণ এটা প্ৰতাৰক হয় ONGCয়ে নিজকে নৱৰত্ন বুলি কয় ONGCয়ে নিজকে মহাৰত্ন বুলি কয় ONGC ঠগ আৰু প্ৰবঞ্চক ONGC ক্ৰাইটেৰিয়া ইমানে আছে সামাজিক দায়বদ্ধতা আপুনি CSR ফাণ্ডৰ পৰা এটকা পইচাও এই অঞ্চলত এইটো কাম কৰা নাই তেওঁলোকে কয় যে ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া অকল চুৰ কৃষ্ণ আগৰৱালাৰ কাৰণে আছে ONGC ক্ৰাইটেৰিয়া ফুলফিল আপ কৰিব পাৰে চুৰ কৃষ্ণ আগৰৱালাই সেই কৃষ্ণ আগৰৱালাক কিয় দায়বদ্ধতাই এইসকলক ক্ষতিপূৰণ দিয়া নাই গেলা চাউল দিছে গেলা ভাত দিছে আৰু দুটামান ভাতৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে আজি বলিয়াঘাট পথলিয়াল স্বাস্থ্য কেন্দ্ৰৰ অপজিটে থকা যিখন পথাৰ আছে সেই পথাৰখনত আজিও তেল আছে তেল থকাৰ পিছত কিয় ONGCয়ে ক্ষতিপূৰণ দিব পৰা নাই ৰাধিকা নগৰত তেলৰ পাইপ ফুটি নদী সদৃশ হৈ গৈছিলে তাৰপিছতো কিন্তু ONGCয়ে আজি তাৰিখত উপযুক্ত ক্ষতিপূৰণ নিদিলে ONGCয়ে দায়বদ্ধতাই প্ৰতি বছৰে ONGC CSR ফাণ্ডৰ পৰা 21 কোটি টকা খৰচ কৰে 21 কোটি টকা RDS কালি শ্ৰীকৃষ্ণ আগৰৱালাই মাছ দিছে বুলি কৈছে কিমান চাওক মাছ দিছে তাৰ বাপেকৰ মদ বনাই খাব দিছে নেকি প্ৰশাসনে মনা কৰিছে যে গেছ জ্বলোৱা বন্ধ কৰিব লাগে শ্ৰীকৃষ্ণ আগৰৱালা মগজটোত নাই নেকি কৈছে যে গেছ জ্বলোৱা বন্ধ কৰক তেনেকুৱাত তেওঁ মাছ দিবলৈ যে কণা হাঁহক পুটান দিবলৈ আহিছে নেকি কৃষ্ণ আগৰৱালা কেলে সাহস নাইকিয়া এই মানুহখিনিৰ লগত সন্মুখী হ'বলৈ কৃষ্ণ আগৰৱালা কিয় পলুৱাই ৰাখিছে প্ৰতিবাৰে শিৱসাগৰত কিবা এটা ইনচিডেণ্ট হ'ব কিন্তু যিসকলে দোষী কৰে তাক ৰক্ষণাবেক্ষণা দিয়ে এই ক্ৰাইটেৰিয়া অকল কৃষ্ণ আগৰৱালাৰ কাৰণে বনাইছে ONGCয়ে খেনুক দেখি ৰলাব আৰু খেনুক দেখি দুৱাৰ মৰা সেই নীতি আদৰ্শ বন্ধ কৰক এই জাতি কাষৰীয়া অঞ্চলৰ মানুহে জীয়াটো ভুগিছে জাতিপক্ষীয় মানুহে তেওঁলোকে কৈছে যে শব্দ প্ৰদূষণ বন্ধ কৰক শব্দ প্ৰদূষণ তেখেতলোকে কৈছে শব্দ প্ৰদূষণ বন্ধ কৰিব পৰা ONGCয়ে শব্দ প্ৰদূষণৰ নিৰ্ধাৰণ কৰিব পৰা ONGCয়ে বায়ু প্ৰদূষণ নিৰ্ধাৰণ কৰিব পৰা ONGCয়ে কিয় আমেৰিকা বিশেষজ্ঞ মাতিবলগীয়া হ'ল কিয় তেখেতলোকে নোৱাৰিলে কিন্তু আমি এতিয়াও আহ্বান জনাইছোঁ এই ভয়াৱহতা আমি 3 দিন সময় দিছোঁ 16টা দাবী সম্বলিত আমি এখন আজি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু তাৰপিছত আমি 3 দিন সময় দিছোঁ ভাবিছে জাগিছে মানুহ ওলাই অহা নাই ভাবিছে ভয়াৱহতাৰ প্ৰতি আমি দায়বদ্ধতাই আমি সেই সময়ত সেইখিনি পৰিয়ালক ৰিলিফ দিয়া ব্যৱস্থা কৰিছিলোঁ কিন্তু ভয়াৱহতাৰ প্ৰতি দায়িত্ব আৰু সততাৰে কাম কৰিছিলোঁ সেইবুলি এইটো নহয় মুখ্যমন্ত্ৰীৰ পুঁজি যি 25,000 টকাৰ পৰা বঞ্চিত হ'ম সেইবুলি এইটো নহয় যে গভৰ্ণমেণ্টে দিয়া যিখিনি কেইটামান খাদ্য দিয়াৰ লগত আমি হাহাকাৰ কৰিম এইটো নহয় যে ONGC দায়বদ্ধতাই কাম নকৰিব আমি চকু মুদি বহি থাকিম ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে শ্ৰীকৃষ্ণ SK পেট্ৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলাসকলে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ ভটিয়াপাৰ অঞ্চলত আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।